হয় নিশ্চয়কৈ আজি মহানৱমী দুৰ্গতিনাখিনি আৰাধনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। মই বৰ্তমান উপস্থিত আছোঁ বালিপাৰা সমীপৱৰ্তী লখৰাত আৰু লখৰা এই মুহূৰ্তত মই দেখুওৱা আছোঁ সামগ্ৰিক পৰিৱেশত লখৰা বিভাগৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ মন্ত্ৰী পূজা মণ্ডলী উপস্থিত আছে এই মুহূৰ্তত। আৰু আজি দেখিবলৈ পোৱা হৈছে পুৱাৰে পৰা আজি ভক্তগণ আচলতে মহানৱমীৰ দিনাখন আচলতে ওলাই অহা দেখিবলৈ পোৱা গৈছে। মা দুৰ্গা আচলতে আশীষ চৰণত আচলতে আশীষ ল'ব এনেদৰে পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই উপস্থিত আছোঁ বৰ্তমান শোণিতপুৰৰ লখৰা বুঢ়াগাঁও সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিত। আৰু আজি মহানৱমীৰ দিনাখনে আচলতে আজিৰ দিনটোতে বিভিন্ন স্থানৰ লগতে এই দুৰ্গা পূজা উদযাপন এই লখৰা বুঢ়াগাঁও সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপস্থলীটো আচলতে বলি বিধানৰ আচলতে এটা নিয়ম আছে। মই বৰ্তমান উপস্থিত আছোঁ দেখুৱাই আছোঁ যি ভক্তগণ আছে পুৱাৰে পৰা আচলতে এনেদৰে মা দুৰ্গাৰ আচলতে আশীষ ল'বৰ বাবে পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ আচলতে এই মণ্ডপত এই আচলতে বহু দিনৰ পৰা আচলতে ইয়াত পৰম্পৰা আচলতে পৰম্পৰা ইয়াতো বলি বিধানৰ আন বিভিন্ন স্থানত দেৱালয়সকলৰ লগতে দেৱালয়সমূহৰ লগতে বলি বিধানৰ ব্যৱস্থা হেৰি কৰা আছে। মই পোনে দেখুৱাইছোঁ পৰিৱেশটো দেখুৱাইছোঁ আচলতে এয়া মোৰ ভিডিঅ' জানিছে সমগ্ৰ পাৰ্কৰ দৰ্শকক ইতিমধ্যে সমগ্ৰ ভিজুৱেল দেখুৱাই আছে এই মুহূৰ্তত। দীঘলে কৈছে পুৱাৰে পৰা আচলতে অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা মা দেৱী দুৰ্গাৰ আচলতে আশীৰ্বাদ ল'বৰ বাবে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। আচলতে যোৱা বছৰ যিদৰে কৰোণাৰ বাবে আচলতে হেৰি কৰিব নোৱাৰিলে পূজা হেৰি কৰিব নোৱাৰিলে, কিন্তু এইবাৰ অনুষ্ঠিত কাৰণে ক'ভিড নীতি অনুসৰি ৰাজ্য চৰকাৰে বান্ধি ৰাখি ক'ভিড নীতিৰ মাজেদি আচলতে এনেদৰে পুৱাৰে পৰা এনেদৰে ভক্তগণ ৰাইজ আহি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কমিটি আছে পূজা উদযাপন সমিতি কমিটি আছে। মই তেখেতলোকৰ পৰা আছোঁ জানিব বিচাৰিম কেনেকুৱা হয়। যিহেতু প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ আমাৰ ৪০তম দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ দুৰ্গা পূজা। লগতে হয় চৰকাৰে এবাৰ বহুত নীতি বান্ধি দিছে, তাকে আমি ক'ভিড নীতি মানিহে আমি পূজাখন পাতিছোঁ। আৰু লগতে আমাৰ ইয়াৰ গোটেইখিনি ভেকচিনেটেড ব্যক্তিয়ে আমি আমাৰ মন্দিৰত সোমাবলৈ অনুমতি প্ৰদান কৰিছোঁ। আৰু লগতে আমি থাৰ্মোমিটাৰ ইউজ কৰিছোঁ, টেম্পাৰেচাৰ জুখি আমি ভিতৰত সোমাবৰ কাৰণে অনুমতি দিছোঁ। আৰু লগতে আমাৰ যিটো চৰকাৰৰ পৰা ফালৰ যি নিয়ম আছিলে যে সকলো ব্যক্তি টেষ্টিং হ'ব লাগিব, ভেকচিনেটেড হ'ব লাগিব, সেইখিনি আমি গোটেইখিনি আমাৰ কাগজ পত্ৰ আমি জমা দিয়া হৈছে। আৰু লগতে যিহেতু প্ৰত্যেক বছৰ ধৰে ৪০ বছৰ হৈ গ'ল আমাৰ এই পূজাখন, আজি ৪০ বছৰ ধৰিয়ে চলি আছে। এই বছৰ কিন্তু অলপ ক'ভিড প্ৰট'কলৰ কাৰণে আমাৰ মানুহ অলপ সংখ্যা কম দেখিবলৈ হৈছে। তথাপিও আমাৰ যিহেতু কৰোণা মন্দিৰ, মই এই মুহূৰ্তত আপোনাৰ অসমলৈ মই দেখিবলৈ এটা দৃশ্য দেখাইছোঁ। আচলতে এই মণ্ডপটো আচলতে বহু পৰম্পৰাগতভাৱে বলি বিধানৰ ব্যৱস্থা আছে। ইয়াতো যিদৰে আচলতে বহু বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দেখিবলৈ মই এটা দেখিবলৈ পাইছোঁ। আচলতে যিখন দাহৰ আচলতে বলি দিয়া হয়, বলি দিয়া দাহখন আচলতে পূজাৰ কাৰণে লৈ যোৱা দেখিবলৈ পোৱা গৈছে। মোৰ ভিডিঅ' জানিছে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। এইখন হৈছে বলি দিয়া যিখন দা আচলতে এই মুহূৰ্তত পূজাৰ কাৰণে আচলতে লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই পোনে আকৌ এবাৰ মোৰ আয়োজকৰ ওচৰত মই যাব বিচাৰিম কিমান বলি দিয়া হ'ব? হয়, আমাৰ ৪০ বছৰ হৈ গ'ল আমাৰ এই পৰম্পৰা চলি আহিছে, বলিৰ পৰম্পৰা। আচলতে আমাৰ যোৱাকালিও এটা কালাৰটি বলি যি বুলি কয় সেইটো আমাৰ হৈ গৈছে। আজি আপোনাৰ দিয়া হ'ব কচু বলি, কচু হ'ব, কোমোৰা হ'ব, লগতে মাগুৰ মাছ হ'ব, তাৰপাছত আপোনাৰ হাঁহ, ছাগলী আৰু মৌ বলি দিয়া হ'ব। ইয়াত আপোনাৰ ধৰি লওক হাঁহ আপোনাৰ প্ৰায় 1খন ওপৰত থাকে, ছাগলী আপোনাৰ 30টা 40টা ছাগলী বলি দিয়া হয়। আৰু লগতে আমাৰ মৌ বলি 3টা 4টা থাকে, কিন্তু এই বছৰ অলপ ক'ভিড প্ৰট'কলৰ কাৰণে আমাৰ অকল এটা মৌ বলি দিয়া হ'ব। এটা মৌ বলি কি ক'ব এইবাৰ কেনেকুৱা হৈছে? এইবাৰ ক'ভিড পৰিস্থিতি চাই পেলাই আমাৰ পূজাখন অকণমান হেৰি হৈছে আগতকৈ, কিন্তু আগৰ মৰ্যাদা মতে চলি থাকিব। আমাৰ 44তম আমাৰ হেৰি হয়, সেই 44 গোটেইখিনি ইমান ভেকচিনেটেড হয়, ভেকচিনেটেড যিমানখিনি চৰকাৰ প্ৰট'কল হিচাপৰ মতে মাতি পেলাই আমাৰ পূজাখন আয়োজন কৰা হৈছে। আৰু কি দিয়া হ'ব? আজি হাঁহ দিয়া হ'ব, তাৰপাছত আমাৰ কোমোৰা, তাৰপিছত মাগুৰ মাছ, তাৰপাছত মৌ বলি হ'ব এটা, তাৰপিছত ছাগলী বলি হ'ব। এইখিনি আমাৰ হয় নিশ্চয়কৈ আয়োজকে জানিবলৈ দিয়া মতে ইয়াত এই যি পূজা মণ্ডপস্থলী আচলতে এটা ম'হ বলি এটা দিয়া হ'ব আৰু ছাগলী দিয়া হ'ব। লগতে পৰম্পৰাগতভাৱে যিসকলে হাঁহ, কোমোৰা, মাগুৰ মাছ আদি পৰম্পৰাগতভাৱে তেওঁলোকে বলি দিয়া হ'ব। আৰু আচলতে পোনে আকৌ এবাৰ এই দৃশ্যসমূহ দেখাইছে পুৱাৰে পৰা এনেদৰে ভক্তগণ ৰাইজ আহি মা দেৱী দুৰ্গা নৱমী মহানৱমী দিনাখন আচলতে এনেদৰে আশীষ ল'ব অহা দেখিবলৈ পাইছে। মোৰ লগত আছে ভক্তগণ ৰাইজ আছে।
হয় নিশ্চয়কৈ এনেদৰে এতিয়া ভক্তগণ ৰাইজ আহি থকা দেখিবলৈ পাইছোঁ আৰু মই পূজা হেৰি কৰিছে পূজা কৰিছে এইফালে এজন ভক্ত আছে দেখা গৈছে কি ক'ব কেনেকুৱা আহিবা ফুৰিব কি আশীৰ্বাদ ল'লে নে আহিছে কেতিয়া কোন যোৱা হয় কি বিচাৰ কৰিব নিশ্চয়কৈ ভক্তগণ আৰু আছে ভক্তগণ ৰাইজ মই তেওঁলোকৰ জানো পূজা কৰিলা দিব কিমান সময় আহিছে ৰাতিপুৱা আহিছিলে আশীৰ্বাদ ল'লে নে মা দুৰ্গা কি বিচাৰিব এইবাৰ শান্তি গাঁৱৰ ৰাইজে ভালে হৈ যাওক নিশ্চয়কৈ এয়া আছে ভক্তগণ ৰাইজ আচলতে এনেদৰে দেখিবলৈ পোৱা হৈছে সমগ্ৰ পৰিৱেশটো ভিডিঅ' দেখুৱাই আছে এয়া আছে বালিপাৰা সমীপৱৰ্তী লুখুৰা যি সাৰ্বজনীন পূজা মণ্ডপস্থলী দেখিবলৈ গৈছে পুৱাৰে পৰা এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে ভক্তগণ ৰাইজ এনেদৰে মা দুৰ্গা দেৱী দুৰ্গাৰ সৈতে আশীষ ল'বৰ কাৰণে নাটক কৰিছে মই আৰু এগৰাকী আছে ভক্ত মই দেখুৱাব জানিছোঁ পূজা কৰিলে বাকী দলাব ধৰিছে হয় আশীৰ্বাদ লৈছেনে নাই কি বিচাৰিলে এইবাৰ আশীৰ্বাদত হয় পিছত কৰোণা হয় যোৱা বছৰ পাত কৰিব নোৱাৰিলে হয় এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে শোণিতপুৰ পূজা মণ্ডপস্থলী এনেদৰে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে